নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপলোড দি থাকোঁ। আছাম ৰাইফল ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা কেইবাটাও ৰিক্ৰুইটমেণ্ট ওলাইছে। আছাম ৰাইফলৰ ফালৰ পৰা 38টা ৰাইফলমেন এণ্ড ৰাইফল ওমেন পোষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনতে এপ্লাই কৰিব পাৰিব। কি কৰিব লাগিব, কি এলিজিবল ক্ৰাইটেৰিয়া থাকিব, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আছাম ৰাইফলৰ লাষ্ট ডেটটো হ'ল 27/10/2024। 38টা ৰাইফলমেন বা ৰাইফল ওমেন GD পোষ্ট ওলাইছে। পোষ্টটোৰ নাম হ'ল ৰাইফলমেন বা ৰাইফল ওমেন। পোষ্ট আছে 38টা পোষ্ট আৰু নেম অফ অৰ্গেনাইজেশ্যন হ'ল আছাম ৰাইফলছ। আৰু আপোনালোকে এই পদটোৰ কাৰণে অনলাইনত এপ্লাই কৰিব পাৰিব। হেল্পলাইন নম্বৰো দি আছে, কিবা যদি প্ৰব্লেম হয় আপোনালোকে হেল্পলাইন নম্বৰত কল কৰিব পাৰিব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো থাকিব, এজ লিমিটটো 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত থাকিব লাগিব। আৰু এজ ৰিলেক্সেশ্যনটো জেনেৰেল বা OBC 5 বছৰ আৰু SC বা ST 10 বছৰ থাকিব। আপাৰ এজ ৰিলেক্সেশ্যন আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। কেণ্ডিডেট মাষ্ট বি 10 পাছ, মানে মেট্ৰিক পাছ কৰা হ'ব লাগিব। আৰু স্পৰ্ট কোৱালিফিকেশ্যন প্লেয়াৰ হু হেভ পাৰ্টিচিপেট ইন এনি ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন, মানে ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন বা নেশ্যনেল কম্পিটিশ্যন এইবোৰ কোৱা হ'লেও হ'ব লাগিব, নহ'লেও হ'ব। এপ্লিকেশ্যন ফিজটো থাকিব UR বা OBC কাৰণে, জেনেৰেল OBC কাৰণে 100 টকা থাকিব মাত্ৰ। আৰু SC ST বা ওমেনৰ কাৰণে বিনামূলীয়া, কোনো এপ্লিকেশ্যন ফিজ নাথাকে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইনৰ সহায়ত দিব পাৰিব। আৰু পে'মেণ্ট মোডটো আপোনালোকে SBI কাৰেণ্ট একাউণ্ট নম্বৰ দিয়া আছে, সেইটো নম্বৰতে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। কেনেকৈ অনলাইন কৰিব, আপোনালোকে আছাম ৰাইফল ৰিক্ৰুইটমেণ্ট অফিচিয়েল ৱেবছাইটত যাব লাগিব, তাত গৈ অনলাইনটো কৰিব পাৰিব। তাৰপিছত ষ্টাৰ্টিং ডেটটো হ'ল 28 ছেপ্টেম্বৰ 2024 পৰা আৰম্ভ হৈছে এপ্লিকেশ্যন ডেটটো, আৰু লাষ্ট ডেটটো 27 অক্টোবৰ 2024 পৰ্যন্ত থাকিব। ধন্যবাদ। ভিডিঅ'টো যদি ইমানলৈকে চাই আছে তেনেহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা থাকিল। জয় আই অসম।